মই কাহানী বা শুনিছো। কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ, নাম মোৰ পল্লাদ। আপোনাৰ মুখৰ গীতবোৰ শুনি মোৰ যেন ইমান ভাল লাগিছে। আপুনি বাৰু মোক এনে গীত গাবলৈ শিকাবনে? দেৱ, গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসীবোৰে, যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈও বস্ত্ৰ নাই। তেনেলোকেহে বাচা পৰলা এই দেশে বিদেশে হৰিগুণ গাই গাই ঘূৰি ফুৰে। তাতে তুমি হৈছা ত্ৰিভুৱন বিজয় দৈত্যপতি হিৰণ্যকশিপুৰৰ পুত্ৰ, আৰু ইমানবোৰ ৰাজকীয় সুখভোগৰ মাজত তোমালোকৰ হৰিনামৰ আৱশ্যক কি? ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব নাপায় বুলি আপুনি ভাবিছে কিয়? বাচা পৰলা, দেৱ, তুমি ঠিকেই কৈছা। ৰজাৰ ল'ৰা হলেও হৰিৰ গুণ আৰু কীৰ্তন কৰিব পাৰে সঁচা। তথাপিতো বাচা পৰলা, সেই কথা তোমাৰ পিতাই মানি নলয়, কাৰণ হৰি তোমাৰ পিতৃৰ চিৰশত্ৰু। কি? শ্ৰীহৰি মোৰ পিতাৰ মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰেই স্বজন কৰা নহয়? বাচা পৰলা, সকলোকে সেই একেজন ঈশ্বৰে স্বজন কৰিছে সঁচা। তথাপিতো বাচা পৰলা, এই কথা তোমাৰ পিতাই কোনো পধ্যেই মানি নলয়। সেয়েহে তুমি হৰিনাম ল'ব নালাগে পৰলা। আপুনি সেইবাবে চিন্তা নকৰিব। মই মোৰ পিতৃক কম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। ধন্য তুমি হিৰণ্যতনয়। বাচা পৰলা, নিশ্চয় শিকাম মই তোমাক হৰিচৰণ কীৰ্তন। বাৰু বাচা পৰলা, হৰিনাম শিকাৰ পূৰ্বে সহজে দেখিছা সৰোবৰৰ পাৰত গৈ একচিতে হৰি কৰগৈ স্মৰণ। দেৱ, আপুনি বাৰু মোৰ আইক চিনি পায়নে? এই কথাকো কিয় শুনিলা প্ৰহ্লাদ? দেৱ, যেন মই মাতৃৰ গৰ্ভত থাকোঁতে আপোনাৰ এই বিনৰ জংকাৰ আৰু শুৱলা মাতৰ গীত শুনিছিলো। বাচা পৰলা, মই দেশে বিদেশে ঘূৰি ফুৰা এজন সন্যাসী ভকত, হয়তো কেতিয়াবা শুনিবও পাৰা। বাৰু সেই কথা বাদ দিয়া, তোমাক নাপাই চাগে তোমাৰ মাতৃ একেবাৰে চিন্তাত ব্যাকুল। সেয়েহে হৰিগুণ গাই গাই মাতৃৰ কাষে আগবঢ়া। দেৱ, আহা প্ৰহ্লাদ।
মই কওঁ দেৱ এ হৰি নামে হৰি নামে হৰিৰ নামে এ হৰি নামে এ হৰি নামে কৰি আছে জগত উদ্ধাৰ। তোমাক নেপাই চাগে তোমাৰ মন একেবাৰে চিন্তা ব্যক্ত সেই হৰি নাম গাই ভক্তি গান দেৱ বলো ইহ